জনগোষ্ঠী জনজাতিকৰণৰ কাৰণে আহিছো। আমাৰ এইটো এতিয়া জন্মগত অধিকাৰ হয়। আমাৰ নিজা ভাষা আছে, সংস্কৃতি আছে, আমাৰ নিজৰ পৰিচয় আছে। আমি চুকাফা নাতিপুতি, সেইকাৰণে আমি ওলাই আহিছো আগবাঢ়ি। মই ভিতৰৰ পৰা মাকুমকিলা। দীৰ্ঘদিন ধৰি টাই আহোম জনগোষ্ঠীয়ে জনজাতিকৰণৰ দাবী জনাই আহিছে। আমি দেখিছো যে 2014 চনৰ লোকসভা নিৰ্বাচনৰ পূৰ্বে বিজেপি দলৰ সেই সময়ৰ প্ৰধানমন্ত্ৰী পদৰ প্ৰাৰ্থী নৰেন্দ্ৰ মোদীয়ে তেখেত ক্ষমতালৈ আহিলে 6 মাহৰ ভিতৰত টাই আহোমকে ধৰি 6 জনগোষ্ঠীক জনজাতিকৰণৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল। আৰু তেতিয়াৰ পৰাই প্ৰত্যেকটো নিৰ্বাচনত তেওঁলোকে টাই আহোমৰ ভোট লাভ কৰি আহিছে, 6 জনগোষ্ঠী ভোট লাভ কৰি আহিছে। কিন্তু তেওঁলোকে আমাক দিয়া প্ৰতিশ্ৰুতি আজি পৰ্যন্ত পূৰণ কৰা নাই। সেইবাবে ৰাজপথলৈ আজি ৰাইজ ওলাই আহিবলৈ বাধ্য হৈছে। আজি বিগত আপোনালোকে দেখিব 2টা মাহত লাখ লাখ 6 জনগোষ্ঠী জনতা ৰাজপথলৈ ওলাই আহিছে। 2024 চনৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে যদি আমি জনজাতিকৰণ নাপাওঁ, আজি মাৰ্ঘেৰিটাৰ পৰা আমি সকীয়াই দিছো টাই আহোমকে ধৰি 6 জনগোষ্ঠীয়ে এই বিজেপি দলৰ চৰকাৰ উফৰাই দিব। আৰু বিজেপি দলে যিটো কৰি থাকে যে বাংলাদেশ আৰু নেপালৰ পৰা লাখ লাখ মানুহ আহি আমাৰ খিলঞ্জীয়া সংখ্যালঘু পৰিণত কৰিছে, তাৰ পৰা পৰিত্ৰাণৰ এটা উপায় টাই আহোমকে ধৰি 6 জনগোষ্ঠী জনজাতিকৰণ। আমাক জনজাতিকৰণ লাগিব। নো এছটি নো ৰেছ, নো এছটি নো ভোট। আমি একত্ৰিত হৈ পেলাই আমি প্ৰথমতে আমি ক'ব বিচাৰিছোঁ, এইখন চৰকাৰক আমি ধিক্কাৰ দিছোঁ। এইখন মিছলীয়া চৰকাৰ, মিছলীয়া প্ৰতিশ্ৰুতি। 2014 চনৰ আগতে আমাক কৈছিলে, আমাক কথা দিছিলে তেওঁলোকে যে আমি চৰকাৰৰ গাড়ীত অহাৰ লগে লগে আপোনালোকৰ জনজাতিকৰণ কৰিম। সকলো ফুটুকাৰ ফেন হ'ল, আমাক জনজাতিকৰণ এতিয়ালৈকে নকৰিলে। আমি গোটেই আহোম সমাজে এবাৰ আমি সকলোৱে ওলাই আহিছোঁ। অসমত যেনেকৈ চব সদৌ অসমতে যেনেকৈ সকলোৰে আহোমৰ সহযোগত যিদৰে জোৰ সমদল হৈছে, ঠিক সেইদৰে আজিও আমি এই মাৰ্ঘেৰিটাত আমি জোৰ সমদল কৰিবলৈ গৈ আছোঁ। আৰু চৰকাৰক আমি সকীয়াই দিছোঁ, অতি সোনকালে যদি আমাৰ আহোমসকলৰ জনজাতিকৰণ নিদিয়ে আৰু স্বায়ত্তশাসন প্ৰদান নকৰে, ইয়াতকৈ জংগী আন্দোলন সৃষ্টি হ'ব। আৰু আমি আৰু এবাৰ কৈছোঁ, আমি ভোট বৰ্জন কৰিম। নো এছটি নো ভোট। সংবাদ মাধ্যমৰ যোগেদি আমাৰ অসমৰ বিভিন্ন প্ৰান্তত আমাৰ বংশধৰসকলে আমাৰ জনজাতিকৰণৰ দাবীত যি প্ৰতিবাদ সাব্যস্ত কৰি আছে, আমিও তেওঁলোকৰ লগত সহযোগী হিচাপে আজি মাৰ্ঘেৰিটাত সমূহ বংশধৰসকল লগ লাগি আজি আমি জনজাতিকৰণৰ দাবীত, স্বায়ত্তশাসনৰ দাবীত আমি প্ৰতিবাদী সমদল কাৰ্যসূচী আৰম্ভ কৰিব লৈছোঁ। আমি প্ৰথমতে ডাবল ইঞ্জিন চৰকাৰক আমি সকীয়াই দিব বিচাৰিছোঁ। তেওঁলোকে যি মিছলীয়া প্ৰতিশ্ৰুতি আমাৰ যোৱাবাৰ দুবাৰকৈ গাদী দখল কৰিলে, আমাক জনজাতি প্ৰমাণ মৰ্যাদা দিম বুলি, কিন্তু আজি পৰ্যন্ত তেওঁলোকে নিদিলে। আমি পুনৰবাৰ সকীয়াই দিছোঁ, অহা 26 ইলেকশ্যনৰ আগে আগে যদি আমি জনজাতি মৰ্যাদা নাপাওঁ, তেতিয়াহ'লে আমি এই ডাবল ইঞ্জিন চৰকাৰক আমি ভোট নিদিওঁ। আমি এটা সিদ্ধান্ত লৈছোঁ, টাই আহোম বংশধৰসকলে লগতে 6 জনগোষ্ঠী তেওঁলোকক আমি ইয়াৰ পৰা আমি অসমৰ পৰা বিদায় দিবলৈ প্ৰস্তুত আছোঁ। আৰু আমি আশা ৰাখিছোঁ এইবাৰ 26 চনৰ ভিতৰত আমাক জনজাতি দিব। আমি 7 জুন নকৰোঁ, আমি কাঢ়ি ল'ম, নহ'লে আমি আমাৰ নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰি তেওঁলোকক আমাৰ গাদীৰ পৰা উফৰাই দিম। ধন্যবাদ। আমাৰ প্ৰাপ্য, জনজাতিকৰণ আমাৰ কাম্য, জনজাতি আমাৰ জন্মস্বত্ব অধিকাৰ। গতিকে এই অধিকাৰ আমাক দিবলৈ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমি দাবী জনাইছোঁ। লগতে যদিহে তেওঁ আমাৰ দাবী পূৰণ নকৰে, অহা এই ইলেকশ্যনৰ আগে আগেই অহা ইলেকশ্যনত তেওঁক বিদায় দিবলৈ আমি ৰেডি হৈ থাকোঁ।
লগতে আৰু এটা কথা মই আপোনালোকৰ জৰিয়তে সকীয়াই দিব বিচাৰিছো, এই খাকলাৰি আদিত্য খাকলাৰি নে বাঘলাৰি তাৰ নাম নাজানো, তাক মই এই বিষয়ত মাত মাতিবলৈ বন্ধ কৰি দিছো। সি অসমৰ কৰ্তা নিয়ন্তা ভাগ্য বিধাতা নহয়। আমি এই বিষয়ত মাত মাতিবলৈ সকীয়াই দিছো, আৰু যদিহে এই বিষয়ত তেওঁ মাত মাতে তেনেহ'লে আহোমৰ চবতকৈ ভয়ংকৰ শাস্তি নোচোচা মূল্যত তাক দিবলৈ বাধ্য হ'ম।